নমস্কাৰ যেহেতু এইকেইদিনৰ পৰা ধৰি লাষ্ট ইয়াৰ স্কলাৰশ্বিপ এপ্লাই কৰা সকলো ছাত্ৰ-ছাত্ৰীসকলৰ মোবাইলত এনএছপি স্কলাৰশ্বিপ তৰফৰ পৰা বাৰে বাৰে এছএমএছ যোগেদি নটিফিকেশ্যন আহি আছে নিশ্চয় সকলোৱে এখন এছএমএছ ৰিচিভ কৰিছে যদিও আপুনি এছএমএছখন নাই পোৱা তেন্তে কি কৰিব বা এছএমএছ পাইছে গতিকে নেক্সট ষ্টেপ কি কৰিব লাগিব সেই সকলো সবিশেষ প্ৰক্ৰিয়া এখন ভিডিঅ' যোগেদি দেখাবলৈ লৈছো হাই আই এম কৃষ্ণ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো ইয়াত আমি 2024-25 বৰ্ষৰ স্কলাৰশ্বিপ আবেদনৰ বাবে নতুন প্ৰচেছ সম্পৰ্কে আলোচনা কৰিম লগতে এছএমএছ যোগেদি অহা অটিআৰ নম্বৰ বা ৰেফাৰেন্স আইডি হৈতে কেনেকৈ নিজৰ ফেচ অথেন্টিকেট কৰি নতুন স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিম লাষ্ট ইয়াৰ আবেদনৰ প্ৰক্ৰিয়াত আমি ফেচ অথেন্টিকেট বা আধাৰ বেছ অটিপি যোগেদি স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছিলো গতিকে যি সকলে অলৰেডি ফেচ অথেন্টিকেশন যোগেদি লাষ্ট আবেদন কৰিছিল তেওঁলোকে ডাইৰেক্ট অটিআৰ ওৱান টাইম ৰেজিষ্ট্ৰেচন নম্বৰ এছএমএছ যোগেদি ৰিচিভ কৰিছে আৰু যি সকলে আধাৰ বেছ অটিপিৰ মাধ্যমত আবেদন কৰিছিল তেওঁলোকে অটিআৰ নম্বৰ জেনাৰেট কৰিবলৈ ৰেফাৰেন্স আইডি হে এছএমএছ যোগেদি ৰিচিভ কৰিছে ইয়াৰ মিন্স ফেচ অথেন্টিকেশন কম্পালসৰি হৈ গৈছে গতিকে ৰেফাৰেন্স আইডি ৰিচিভ কৰা সকলে আগলৈ স্কলাৰশ্বিপ আবেদন কৰিবলৈ হলে নিজৰ ফেচ অথেন্টিকেশন কৰিব লাগিব বাকি অটিআৰ নম্বৰ ডাইৰেক্টলি পোৱা সকলে সেই নম্বৰ যোগেদি ডাইৰেক্টলি আবেদন কৰিব পাৰিব গতিকে এছএমএছত কোৱা দৰে বলক মোবাইলৰ প্লে ষ্টৰত গৈ এনএছপি অটিআৰ এপ ডাউনলোড কৰো আৰু ইয়াৰ লগতে ফেচ অথেন্টিকেট কৰিবলৈ হলে আমাক আধাৰ ফেচ আইডি এপৰো প্ৰয়োজন হ'ব প্লে ষ্টৰ ওপেন কৰিছো গতিকে প্ৰথমে এনএছপি অটিআৰ ডাউনলোড কৰিম তো তাৰ বাবে আমি টাইপ কৰিম এনএছপি অটিআৰ আহি গৈছে এনএছপি অটিআৰ এখন এপখন তো গতিকে এখনক আমি ইনষ্টল কৰিম প্ৰথমতে এখন 2.1 MB হয় এখন ইনষ্টল হৈ গৈছে ইয়াৰ লগতে আমি আধাৰ ফেচ আইডি এপখন ডাউনলোড কৰিব লাগিব গতিকে আমি আধাৰ ফেচ আইডি টাইপ কৰিম আধাৰ ফেচ আইডি এখন হৈছে আধাৰ ফেচ আইডি এপখন গতিকে আমি এখনক ইনষ্টল কৰিব লাগিব গতিকে আধাৰ ফেচ আইডি এপখন ইনষ্টল হৈ গৈছে গতিকে আমাৰ এনএছপি অটিআৰ এপখন আমাৰ ডিসপ্লেত আহি গৈছে আমি এখনত ক্লিক কৰিছো আমাৰ ওপেন হৈ গৈছে প্ৰথমতে আহিছে লগইন যিসকল অলৰেডি ৰেজিষ্টাৰ আছে লগইন কৰিব পাৰিম বা যিসকল নিউ ইউজাৰ হয় তেওঁলোকে ৰেজিষ্টাৰ কৰিব আৰু স্পেশালি আমাৰ এতে এছএমএছ খন ৰিচিভ হৈছে গতিকে যিসকল এছএমএছ যোগেদি এছএমএছ পাইছে ওৱান টাইম ৰেজিষ্ট্ৰেচন নম্বৰ জেনাৰেট কৰিবলৈ হলে ৰেফাৰেন্স আইডি খন পাইছে তেওঁলোকে সিম্পল ইকেৱাইসি বাই ফেচ অথেন্টিকেশনত ক্লিক কৰিব গতিকে এখনত ক্লিক কৰাৰ আগতে আমি এছএমএছ খন চাওঁ কেনেদৰে আহিছে গতিকে আমি এছএমএছ খন ওপেন কৰিছো তো গতিকে এইখন এছএমএছ ওৱান টাইম ৰেজিষ্ট্ৰেচন নম্বৰখন আহিছে গতিকে এইখন নম্বৰ আপুনি সিম্পল ক্লিক কৰিব কপি কৰিব এন্ড বা আপুনি এখন নম্বৰখন অটিআৰ যোন ৰেফাৰেন্স আইডি খন আপুনি লিখি লব কিবা নোট বহিত লিখি লব এন্ড তাৰ পিছত আপুনি টাইপ কৰি সুবিধা হ'ব বা সিম্পল কপি কৰিলো মই কপি কৰাৰ পাছত যিকোনো এখন নম্বৰত আপুনি সেন্ড কৰিবলৈ চেষ্টা কৰিব ইয়াত মই সিম্পল পেস্ট কৰিছো পেস্ট কৰিম এন্ড মই এখন নম্বৰক সিম্পল কপি কৰিম জাস্ট মই কপি পেস্ট কৰিম বুলি এখন এনে ধৰণৰ কৰিলো কিয়কি আমি তাৰ ডাইৰেক্টলি সিলেক্ট কৰিলে গোটেইখিনি মেছেজ কপি হৈ যায় গতিকে ইয়াক কপি কৰিছো সিম্পল এন্ড আমাৰ এপত যাওঁ আৰু যদি এছএমএছ যোগেদি ৰেফাৰেন্স নম্বৰখন ৰিচিভ নাই কৰা তেন্তে সিম্পল ফৰগট ৰেফাৰেন্স নম্বৰত ক্লিক কৰিব এই ফৰগট ৰেফাৰেন্স নম্বৰত ক্লিক কৰি আপোনাৰ আধাৰ নম্বৰখন টাইপ কৰিব কেপচা এছএটিছ টাইপ কৰিব তাৰ পিছত সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনাৰ ৰেফাৰেন্স নম্বৰখন আপুনি পাই যাব এখন টাইপৰ ৰেফাৰেন্স নম্বৰ আমি টাইপ যদি আপুনি নোটত লিখি লৈছে তেনেহলে ইয়াক কপি কৰি টাইপ কৰিব যদি আপুনি বহিত লিখি লৈছে তেন্তে আপুনি ইয়াত টাইপ কৰিব যদি আপুনি কপি কৰি সিম্পল পেস্ট কৰিব তাৰ পাছত সিম্পল সেন্ড ওটিপিত ক্লিক কৰি ওটিপিখন সেন্ড হৈ গৈছে এছএমএছ খন আহি গৈছে গতিকে এছএমএছ খন ওটিপি খন 373929 এখন হোৱা পাছত আমি কেপচা কোড এছএটিছ টাইপ কৰিম অল ক্যাপিটালত আছে FOE 7KA নেক্সট সাবমিট কৰিছো ইয়াত ডিটেইলছ আহি গৈছে আপোনাৰ তো গতিকে ফেক ইকেৱাইসি ফেচ অথেন্টিকেশন নট ভেৰিফাইড হৈ আছে গতিকে আপুনি সিম্পল প্ৰসিড ফৰ ফেচ অথেন্টিকেশন কৰিব এখনত মই ক্লিক কৰিছো প্ৰসিড ফৰ ফেচ অথেন্টিকেশন ইয়াত ক্লিক কৰাৰ পাছত টাৰ্ম এণ্ড কণ্ডিশ্যন আহিছে আপুনি সিম্পল এগ্ৰি কৰিব নেক্সট আমাৰ ফেচ অথেন্টিকেশন এলাউ কৰিব while using the app মই পাৰমিশনখন দি দিছো অকমান সময় লব আধাৰ অথেন্টিকেশন যেটো আমি আইডি খন ইনষ্টল কৰিছো তেওঁৰ লগত কানেক্ট হ'ব লাগিব তাৰ পিছত আমি ফেচ অথেন্টিকেশনটো কৰিব পাৰিম গতিকে আমাৰ ইয়াত আহি গৈছে আমি সিম্পল টাৰ্ম এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিছো নেক্সট প্ৰসিডত ক্লিক কৰি আগবাঢ়ি যাম এতিয়া আমাৰ এনে ধৰণে ফেচখন আহিব গতিকে আপুনি সিম্পল ফেচখন ডিটেক্ট কৰাব অকমান দূৰত ৰাখিব স্ক্ৰিনখন ট্ৰাই কৰিব পিছফালে সিঙ্গল ব্যাকগ্ৰাউণ্ড থাকক লাইটৰ ওচৰত থাকিবলৈ কৰিব এখন চকু একবাৰ ব্লিংক কৰিব এখন মই চকুখন ব্লিংক কৰিব লাগিব মাজে মাজে গতিকে এখন একচেপ্ট কৰি লৈছে এতিয়া চাও অকমান সময় লব লোডিং কৰিব অথেন্টিকেশন হ'ব লাগিব এখন
এখন ইমেজ ক্যাপচাৰ ফেল হৈছে এতিয়াবা এনেকা প্ৰবলেম হ'ব পাৰে আকৌ এবাৰ ৰিট্ৰাই কৰিব আপোনালোকে ওকে কৰিছো এগেইন প্ৰসিড ফৰ ফেজ অথেন্টিকেশন কৰিম যদি আপুনি ফ্ৰন্ট ক্যামেৰা যদি কৰিব পৰা নাই আপুনি কাৰোবাৰ হৈতে ক্যামেৰাখন ধৰি বেক ক্যামেৰা ইউজ কৰি পাৰিব মই কিন্তু ফ্ৰন্ট ক্যামেৰা ইউজ কৰিছো এতিয়া তো গতিকে দেখিব পাইছে এবাৰ আমাৰ জন্তু অথেন্টিকেশন হয় সাকসেসফুলি হৈ গৈছে এন্ড আহিছে ইউ হ্যাভ সাকসেসফুলি ফিল দা ফৰ্ম এন্ড ইয়োৰ OTR নম্বৰ ইজ গতিকে যি সকলৰ অলৰেডি OTR নম্বৰ আহিছে তেওঁলোক এনেধৰণে SMS ত অলৰেডি আহি গৈছে OTR নম্বৰখন কিন্তু যি সকলৰ ৰেফাৰেন্স নম্বৰ আহিছে গতিকে এই প্ৰসেছখন ফলো কৰিব লাগিব গতিকে এইখন OTR নম্বৰৰ হৈতে আমি নেক্সট জন্তু আমাৰ এপ্লিকেশন হয় এখন আমি আবেদন কৰিব পাৰো গতিকে এখন স্টেপ সকলো নতুন আবেদন কৰিবলগীয়া আৰু SMS যোগেদি ৰেফাৰেন্স আইডি পোৱা সকলে কম্পালসৰি কৰিবই লাগিব তেতিয়াহে আগলৈ স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব স্কলাৰশ্বিপৰ বাবে আবেদন কেনেকৈ কৰিব সেই হবিকেক ভিডিও আগলৈ লৈ আহিম গতিকে যদিহে আমাৰ চেনেল এতিয়ালৈ সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ষ্টে টিউন সি ইউ ইন দা নেক্সট ভিডিও